প্ৰাইম টাইম 18 সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা সমষ্টি দখলৰ বাবে বেদখলকাৰীয়ে ৰচনা কৰিছে ভয়ংকৰ ব্লুপ্ৰিণ্ট এই বিস্ফোৰক মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু এবাৰ কোন কোন সমষ্টি দখলৰ বাবে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে বেদখলকাৰীয়ে এটা বানপানী তেওঁলোকে মাটি যোৱা বুলি কৈ বৰপেটাৰ পৰা গুচি আহে কিন্তু এজন মাতব্বৰৰ হাতত কেনেকৈ 300 বিঘা মাটি আছে সমষ্টি দখলৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট বেদখলকাৰীৰ এইটো হ'ল একোটা নতুন সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট তেওঁলোকে বনাই লয় তিনি সমষ্টিৰ জনগাঁথনি সলনি কৰাৰ টাৰ্গেট চিপাজাৰ বৰচলা আৰু লামডিং এই তিনিটা সমষ্টি অহা নিৰ্বাচনত তেওঁলোকে ইয়াৰ ডেমোগ্ৰাফিটো চেঞ্জ কৰিব খোজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য এতিয়া তেওঁলোকৰ ব্লুপ্ৰিণ্টত আছে মোৰ হাতত যিটো চোৰাংচোৱা বা যিখিনি আমাৰ ভিতৰুৱা খবৰ আছে চিপাজাৰ বৰচলা আৰু লামডিং এই তিনিটা সমষ্টি অহা নিৰ্বাচনত তেওঁলোকে ইয়াৰ ডেমোগ্ৰাফিটো চেঞ্জ কৰিব খোজে ইন 2026 এইবাৰ যেনেকৈ বটদ্ৰৱা কৰিলে তেনেকৈ অহা নিৰ্বাচনত তেওঁলোকৰ টাৰ্গেট আছে যে এই তিনিটা সমষ্টিৰ ডেমোগ্ৰাফি আমি চেঞ্জ কৰিম গৰুখুটি কাণ্ডৰ পিছৰে পৰা ৰাজ্যত পোহৰলৈ আহিছে ইটোৰ পিছত সিটো উদ্বেগজনক তথ্য এইবাৰ ভূমি বেদখলকাৰীৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ফাদিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমষ্টি দখলৰ বাবে বেদখলকাৰীয়ে ৰচনা কৰিছে ভয়ংকৰ ব্লুপ্ৰিণ্ট অহা নিৰ্বাচনত চিপাজাৰ বৰচলা আৰু লামডিং সমষ্টিৰ জনগাঁথনি সলনি কৰাৰ টাৰ্গেট লৈ কাম কৰি আহিছে বেদখলকাৰীয়ে এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বানপানী তেওঁলোকে মাটি যোৱা বুলি কৈ বৰপেটাৰ পৰা গুচি আহে কিন্তু এজন মাতব্বৰৰ হাতত কেনেকৈ 300 বিঘা মাটি আছে 300 বিঘালৈকে মাটি আছে সেইখিনি কথা সুধিলে তেওঁলোকে মনে থাকে গতিকে মাতব্বৰবিলাকৰ মাটিটো সেটেল মাটি নহয় 6 বিঘা যদি মাটি লৈ লয় তেতিয়াহ'লে বাগবৰৰ মানুহ বাগবৰতে বানপানীত মাটি যোৱাৰ পিছতো গৰাখহনীয়াৰ পিছতো বাগবৰত থাকিব পাৰে কিন্তু তেওঁলোক বাগবৰত থাকিব নোখোজে এইটো হ'ল একোটা নতুন সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট তেওঁলোকে বনাই লয় এতিয়া তেওঁলোকৰ ব্লুপ্ৰিণ্টত আছে মোৰ হাতত যিটো চোৰাংচোৱা বা যিখিনি আমাৰ ভিতৰুৱা খবৰ আছে চিপাজাৰ বৰচলা আৰু লামডিং এই তিনিটা সমষ্টি অহা নিৰ্বাচনত তেওঁলোকে ইয়াৰ ডেমোগ্ৰাফিটো চেঞ্জ কৰিব খোজে ইন 2026 বহুদিনৰ পৰাই চলি আহিছে বেদখলকাৰীৰ সমষ্টি দখলৰ এই টাৰ্গেট 2050 চনৰ ভিতৰত অসমৰ শাসনভাৰ হাতত লোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰি আহিছে বেদখলকাৰীয়ে সামূহিক চিন্তাটো হ'ল যে কেনেকৈ বাই 2050 আমি অসমৰ শাসন ক্ষমতাটো উভতাই ঘূৰাই দিব পাৰোঁ অৱশ্যে বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত চৰকাৰক সহায় কৰি আহিছে খিলঞ্জীয়া মুছলমানে যাৰ বাবে ভয়ংকৰ ব্লুপ্ৰিণ্টৰ লগত ইছলামিক শব্দটো ব্যৱহাৰ কৰিব বিচৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইছলামিক শব্দটো আমি ব্যৱহাৰ কৰিব এইকাৰণে নালাগে আমাৰ অসমীয়া মুছলমান মানুহখিনি এইটোৰ পৰা সম্পূৰ্ণ দূৰত এইটো ইছলামিক নহয় উল্লেখ্য যে গৰুখুটি কাণ্ডৰ পিছৰে পৰা ৰাজ্যত অধিক গৰম হৈ পৰিছে ভূমি বেদখল প্ৰসংগ দিছপুৰ বৰচলা সমষ্টিৰ লগতে ভিন্ন প্ৰান্তত আগ্ৰাসন আৰম্ভ কৰিছে সন্দেহজনক নাগৰিকে কিন্তু গৰুখুটিৰ দৰে আন স্থানক বেদখল মুক্ত কৰাৰ বাবে কি ব্যৱস্থা লয় চৰকাৰে সেয়াহে লক্ষণীয় হ'ব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাছাৰ আৰু নগাঁও কাগজ কললৈ 700 কোটি টকাৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ ইয়াৰে 570 কোটি টকা কাগজ কলৰ কৰ্মচাৰীক দিয়াৰ বিপৰীতে বাকি ধৰণেৰে কৰিব বিদ্যুৎ বিল পৰিশোধ কেবিনেটৰ পিছতে সংবাদ মেলত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ কেবিনেটত হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনে যিখিনি আমি আমাৰ পৰ্যায়ত বৈঠকত যিবিলাক সিদ্ধান্ত লৈছিল হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ যিসকল ভুক্তভোগী কৰ্মী তেওঁলোকক যি 570 কোটি টকাৰ ৰিলিফ পেকেজ আৰু টোটেল যিটো আমাৰ লিকুইডিটৰক আমি দিব লাগিব সৰ্বমুঠ 700 কোটি টকাৰ যিটো পেকেজ সেইটো আজি আমি কেবিনেটত এপ্ৰুভ কৰিছোঁ এই 700 কোটি টকা অসম চৰকাৰে ব্যয় কৰাৰ পিছত দুইটা পেপাৰ মিলৰ 4700 একৰ মাটি বিঘা মাটি অসম চৰকাৰৰ হ'ব আৰু কৰ্মচাৰীসকলে 570 ক্ৰ'ৰ্ছ লাভ কৰিব আৰু ইলেক্ট্ৰিচিটি বোৰ্ড আদি যিবিলাক পেমেণ্ট ইমান দিন পেণ্ডিং হৈ আছিল ইলেক্ট্ৰিচিটি বোৰ্ডেও তাৰ ৰেভিনিউ লাভ কৰিব
মাইক্ৰ ফাইনেন্সৰ ঋণ পৰিশোধৰ বাবে 1800 কোটি টকাৰ অনুমোদন ডিচেম্বৰৰ পৰা চেক প্ৰদান কৰা হ'ব ক্ষুদ্ৰ ঋণ লোৱা গ্ৰাহকসকলক যিসকলে নিয়মীয়াকৈ কিস্তি পৰিশোধ কৰি আছিল তেওঁলোকেহে পাব এই সুবিধা ধেমাজিত অনুষ্ঠিত কেবিনেটত লোৱা হৈছে এই সিদ্ধান্ত আজি কেবিনেটত আমি আৰু এটা ডাঙৰ সিদ্ধান্ত আছিল আমাৰ যেটো মাইক্ৰ ফাইনেন্স লোন ৰেহাই আছিল তাৰ 11 লাখ লোকক 25000 টকা কৰি আমাৰ আপ টু 25000 কোনোবাই 16000 কোনোবাই 20000 যিখিনিয়ে লোন ঘূৰাই দি আছিলে তেওঁলোকৰ কাৰণে আজি আমি 1800 কোটি টকাৰ অনুমোদন কৰিছো তাৰ মানে আমি ডিসেম্বৰৰ 1 তাৰিখৰ পৰা আমি চেক বিলাক দিয়া আৰম্ভ কৰিম যিখিনিয়ে নিয়মিতভাৱে ধন পৰিশোধ কৰি আছে বাকি সকলৰ এতিয়া আবেদনৰ পোৰ্টেল খুলিব সেইটো আমি নেক্সট পৰ্যায়লৈকে আহি আছো ধেমাজি জিলাৰ উন্নয়নৰ বাবে 433 কোটি টকাৰ অনুমোদন ধেমাজিৰ বান নিয়ন্ত্ৰণৰ বাবে প্ৰথম পৰ্যায়ত 150 কোটি টকাৰ অনুমোদন জুনাইৰ পৰা মাজুলীলৈ মাথাউৰি পথ নিৰ্মাণৰ বাবে 180 কোটি টকা ডিসি কাৰ্যালয়ত সংগঠিত ডিসি কাৰ্যালয়ৰ উন্নীত হ'ব ধেমাজিত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত সৰ্বমুঠ আজি ধেমাজিৰ বাবে रोड एम्बेकमेंटर कारणे 183 कोटी टका वाटर रिसोर्सत जियाढल आदित काम करिবৰ कारणे 150 कोटी टका स्टेडियम निर्माण करिবৰ বাবে 50 कोटी टका আৰু इंटीग्रेटेड डीसी ऑफिस निर्माण কৰাৰ কাৰণে 50 कोटी टका সৰ্বমুঠ 433 कोटी टকাৰ আজি অনুমোদন কৰা হৈছে ফাইনালি আপোনালোকে জানে যে ধেমাজিত এখন মেডিকেল কলেজ হ'ব যাৰ ব্যয় প্ৰায় 550-600 কোটি টকা হ'ব তাৰ 100 বিঘা মাটি যি আমি ভূমি অধিগ্ৰহণ কৰিম আজি আমি ভূমি অধিগ্ৰহণ কৰা প্ৰপ'জেলটো ইন প্ৰিন্সিপল আমি এপ্ৰুভ কৰিছো তাৰমানে মেডিকেল কলেজৰ কামটো এতিয়া আৰু আগবাঢ়ি যাব গতিকে ধেমাজিৰ কাৰণে এখিনি সিদ্ধান্ত আছিল আৰু কিছু সৰকাৰি প্ৰসিডিউৰেল সিদ্ধান্ত ইয়াত লোৱা হৈছে যেনেকৈ এমপ্লয়মেন্ট কোড আদি বিভিন্ন সৰু সৰু সিদ্ধান্ত আছে যিখিনি প্ৰসিডিউৰেল গুৱাহাটীৰ জাবৰ নিষ্কাশনৰ কাৰণে ভূমি আবলটন আমাৰ এই ধৰণৰ কেবাটাও আঁচনি আছে বা যিখিনি পিছত মোৰ টুইটত আপোনালোকে দেখা পাব এবাৰ স্বয়ং বিজেপি বিধায়ক মৃণাল শইকীয়াই উভতি ধৰিলে চৰকাৰৰ কামকাজত সমালোচনা কৰিলে দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰা কেবিনেটক লৈ মৃণাল শইকীয়াৰ এই অভিযোগৰ পিছত কি ক'লে মুখ্যমন্ত্ৰীয়ে চাওকে বিশেষ প্ৰতিবেদন ধেমাজি কেবিনেটক লৈ হৰব মৃণাল শইকীয়া কেবিনেটৰ নামত জাকজমকতা কিয় কেবিনেটৰ নামত কৰা অত্যাধিক খৰচ আৰু সমালোচনা এইবাৰ স্বয়ং বিজেপি বিধায়ক মৃণাল শইকীয়াই উভতি ধৰিলে চৰকাৰৰ কামকাজত সমালোচনা কৰিলে দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰা কেবিনেটক লৈ এখন জিলাত কেবিনেট আয়োজন কৰাটো ভাল কাম যদিও জাকজমকতাৰ নামত ধন খৰচ কৰা কাৰ্যক সমালোচনা বিধায়কগৰাকী তেওঁ লগতে প্ৰচাৰৰ নামত গুৱাহাটীৰ পৰা সাংবাদিকৰ দল লৈ গৈ ব্যয়বহুল প্ৰচাৰৰ কি প্ৰয়োজন আছিল বুলিও সমালোচনা কৰে বিধায়কগৰাকীৰ নিজৰ টুইটৰ যোগেদি এই সমালোচনা কৰাৰ উপৰিও তেওঁ কয় আৰম্ভৰতা গুৰুত্বপূৰ্ণ নহয় সিদ্ধান্তহে গুৰুত্বপূৰ্ণ বিধায়ক মৃণাল শইকীয়াই এই টুইট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাকো টেগ কৰে ইফালে বিধায়ক মৃণাল শইকীয়াৰ এই টুইটৰ প্ৰত্যুত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই ৰিটুইট কৰি কয় গুৱাহাটীৰ পৰা সাংবাদিক যাতায়াতৰ ক্ষেত্ৰত এটকাও ব্যয় কৰা হোৱা নাই ইফালে কেবিনেটৰ পাছতে অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় ধেমাজিত কোনো জাকজমকতা হোৱা নাই ধেমাজিত কেবিনেট অনুষ্ঠিত হোৱা সম্পৰ্কত প্ৰচাৰ হোৱাটো সকলোৱে বিচাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মোৰ মতেদি অসমত যি হ'ব আড়ম্বৰ পূৰ্ণই হ'ব আমি যে দৰিদ্ৰ ৰাজ্য নহয় আমি যে নাও ইমাৰ্জিং নেশ্যন ইমাৰ্জিং ষ্টেট গতিকে অসমৰ মানুহে যি কৰে ঢোলে ডগৰে কৰে সেইটো আগৰ পৰাই অসমীয়া মানুহৰ নিয়ম আছে গতিকে ইয়াত যেতিয়া আমি আহিছো 7জন 17জন আহিছে ইয়াত কি জাকজমকতা ম্যাক্সিমাম পাৰ্টিৰ মানুহ কেইজনমানে কেইখনমান বেনাৰ লগাইছে এইটোৱে গতিকে এইখিনি যদি আপুনি ঢোলে ডগৰে নকৰে
ধেমাজিৰ মানুহেওতো গম পাব লাগিব আমি আহিছো বুলি সেইকাৰণে এইবিলাক দৃষ্টিভংগীৰ লগত মোৰ চৰকাৰৰ দৃষ্টিভংগী নিমিলে মোৰ চৰকাৰৰ দৃষ্টিভংগী হ'ল যে দৰিদ্ৰৰ প্ৰদেশ আমি নহয় সেই ভিউটো আমি মানুহক দিব লাগিব নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ধেমাজি জিলাৰ উন্নয়নৰ বাবে 433 কোটি টকাৰ অনুমোদন দিয়া হৈছে ধেমাজিৰ বান নিয়ন্ত্ৰণৰ বাবে প্ৰথম পৰ্যায়ত 1500 কোটি টকাৰ 150 কোটি টকাৰ অনুমোদন দিয়া হৈছে জুলাইৰ পৰা মাজুলীলৈ মাথাউৰি পথ নিৰ্মাণৰ বাবে 180 কোটি টকা দিয়া হৈছে ডিসি কাৰ্যালয় সংগ্ৰহিত ডিসি কাৰ্যালয় উন্নীত হ'ব ধেমাজিত অনুষ্ঠিত হ'ব কেবিনেট বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত সৰ্বমুঠ আজি ধেমাজিৰ বাবে रोड एम्बेकमेंटर कारणे 183 कोटी टका वाटर रिसोर्सत जियाढल आदित काम करिबर कारणे 150 कोटी टका स्टेडियम निर्माण करिबर बारे 50 कोटी टका आरो इंटीग्रेटेड डीसी ऑफिस निर्माण करार कारणे 50 कोटी टका सर्वमुठ 433 कोटी टकार আজি অনুমোদন কৰা হৈছে ফাইনালি আপোনালোকে জানে যে ধেমাজিত এখন মেডিকেল কলেজ হ'ব যাৰ ব্যয় প্ৰায় 550-600 কোটি টকা হ'ব তাৰ 100 বিঘা মাটি যি আমি ভূমি অধিগ্ৰহণ কৰিম আজি আমি ভূমি অধিগ্ৰহণ কৰা প্ৰপ'জেলটো ইন প্ৰিন্সিপল আমি এপ্ৰুভ কৰিছো তাৰমানে মেডিকেল কলেজৰ কামটো এতিয়া আৰু আগবাঢ়ি যাব গতিকে ধেমাজিৰ কাৰণে এইখিনি সিদ্ধান্ত আছিল আৰু কিছু সরকারি প্রসিডিউরাল সিদ্ধান্ত ইয়াত লোৱা হৈছে যেনেকে এমপ্লয়মেন্ট কোড আদি বিভিন্ন সৰু সৰু সিদ্ধান্ত আছে যিখিনি প্ৰসিডিউরাল গুৱাহাটীৰ জাবৰ নিষ্কাশনৰ কাৰণে ভূমি আবলটন আমাৰ এই ধৰণৰ কেবাটাও আঁচনি আছে বা যিখিনি পিছত মোৰ টুইটত আপোনালোকে খবৰ আছে সাইটেকক প্ৰাইম টাইম 18 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কম কৈ লাগে ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড নগাঁৱত কেঁচু খান্দুতে ওলাইছে সাপ ডকাইতৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত উৎখাত হ'ল জাল প্ৰমাণপত্ৰ প্ৰস্তুতকাৰীৰ এটা চক্ৰ নগাঁও চহৰৰ মধুপুৰত মাছনিশা আৰক্ষীয়ে ভুৱা প্ৰমাণপত্ৰৰ বৃহৎ চক্ৰ উদ্ধাৰ কৰাৰ লগতে জব্দ কৰিছিল বহু আপত্তিজনক নথিপত্ৰও নগাঁও চাৰ্টিফিকেটৰ এখন বৃহৎ বজাৰ নগাঁৱৰ মধুপুৰত আছে এই বজাৰখন গুৱাহাটী বিশ্ববিদ্যালয় সেৱা ৰাজহ বিভাগ শিক্ষা সংসদ স্বাস্থ্য বিভাগ অনুসূচিত জাতি নগাঁৱত দমে দমে ওলাইছে চাৰ্টিফিকেট যি বিভাগৰে নহওক কিয় সকলো ধৰণৰ চাৰ্টিফিকেট পাব নগাঁৱত কেঁচু খান্দুতে ওলাইছে দমে দমে চাৰ্টিফিকেট নগাঁৱৰ মধুপুৰত চাৰ্টিফিকেটৰ বৃহৎ চক্ৰ উৎখাত নগাঁও আৰক্ষীৰ চহৰখনৰ মধুপুৰত আন এটা গোচৰৰ তদন্ত কৰিবলৈ যাওঁতেই ধৰা পৰে চাৰ্টিফিকেটৰ বৃহৎ চক্ৰটোৰ কথা বৃহস্পতিবাৰে নিশা মধুপুৰৰ মকবুল হুছেইন নামৰ লোকজনৰ ঘৰত উদ্ধাৰ হৈছে শ বিভিন্ন বিভাগ তথা শিক্ষা প্ৰতিষ্ঠানৰ চাৰ্টিফিকেট উদ্ধাৰ হোৱা চাৰ্টিফিকেটসমূহ বেছিভাগেই আচল উদ্ধাৰ হৈছে বিভিন্ন বিভাগ শিক্ষানুষ্ঠানৰ চিলমোহৰো ক'ৰ পৰা কেনেকৈ আহিলে এই প্ৰমাণপত্ৰসমূহ কোন কোন জড়িত আছে এই চক্ৰটোত क्योंकि जे आमी बस्तु पाइছো एटु फेक डकुमेंट्स कोले ठीक ना हबो हयतो इट्स ओरिजिनल डकुमेंट विथ वाटरमार्क्स जेटु থাকে মানে যেটু জেনুইন ইস্যু হয় এই সার্টিফিকেটটো এনেকা লাগি আছে প্লাস তার যে অথরাইজড অফিসার থাকে তার সিগনেচারও আছে কিন্তু বস্তুটো ব্ল্যাঙ্ক আছে তো হেতু এতিয়া আমাক ডেফিনেটলি এটু ইমান অকেলা বহি এটা ডিটিপিৰ কাম না হয় হেতু ডেফিনেটলি একটা সিন্ডিকেট আছে এটা সাম সর্ট অফ অর্গানাইজড ক্রাইম আছে যেটু বহুত মানুহ মিলি লৈ হেতু কৰি আছে এন্ড আই এম শিওর হেতু ভিতৰত ভাল করে তার ভিতৰত গলে বহুত বস্তু ওলাব দিস কেস শুড বি ইনভেস্টিগেটেড বাই দ্য সিআইডি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট উদ্ধাৰ হৈছে মাটিৰ জৱানবন্দী প্ৰতিলিপি কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰমাণপত্ৰও উদ্ধাৰ মকবুল হুছেইন নামৰ লোকজনৰ ভাড়াঘৰত থাকি আব্দুল খালেক নামৰ অভিযুক্তই চলাই আহিছিল চাৰ্টিফিকেটৰ ব্যৱসায় নগাঁৱৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙৰ নেতৃত্বত চলোৱা এক অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ চাৰ্টিফিকেটখিনি আজি মধুপুৰত
দুপৰীয়া এটা চুৰি হৈছিলে যোনটো আমাৰ সদৰত আমাৰ এটা কেছ ৰেজিষ্টাৰ হ'ল আমি সেই কেছটো ইনভেষ্টিগেট কৰি আছিলোঁ তো ইনভেষ্টিগেশ্যনত আমাৰ মকবুল নামৰ মানুহজনৰ ওপৰত মই কিবা খবৰ পালোঁ কি তেখেত ইনভলভ থাকিব পাৰে বা আছে বুলি আৰু তো ৰাতি আহি তেখেতৰ লগত আমি চাৰ্চ কৰিব আহিলোঁ চাৰ্চ কৰিব আহোঁতে আমি তাই এই কম্পাউণ্ডতে তাৰ ঘৰতে তো আমি চাৰ্চ কৰি থাকোঁতে আমি চুৰি বস্তুখিনি নাপাই কিন্তু আমি ফেক চাৰ্টিফিকেটৰ ডাঙৰ এটা ভাণ্ডাৰ এটা পালোঁ আমি তো আমি যোনটো আমি এতিয়া গম পাইছোঁ তেখেত খালিক নামৰ মানুহ এজনো আছে ইয়াত জড়িত হৈ আছে সন্দেহ কৰা হৈছে এই ঘটনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সেৱা ৰাজহ বিভাগ শিক্ষা সংসদ স্বাস্থ্য বিভাগ অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ দিয়া সংশ্লিষ্ট বিভাগৰ কোনো লোকো জড়িত থাকিব পাৰে শীঘ্ৰেই জালত পৰিব পাৰে ৰৌ বৰালী মূল তাকো মূল কোৱাটো ঠিক নহ'ব মূলটো হয়তো ক'ত বহি আছে নাজানে কোনো নাজানে সেই মানুহটো য়েছ যে মানুহটো পলাইছে তাত দিয়ে আমি ভাবিছোঁ কিয় কি পলাইছে সেইকাৰণে আমি তাক মূল কৈ আছোঁ খালেকক পাব লাগে 65 years old মানুহ হয় ডেফিনেটলি এই বিশেষ বস্তুটো তাত ধৰিলে আমি আৰু জানিব পাৰোঁ কি কোনে আছে তাৰ ভিতৰত কি আছে ইফালে ঘটনাৰ মূল নায়ক আব্দুল খালেক এতিয়াও পলাতক নগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত CID-লৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে CID-য়ে সঠিক তদন্ত কৰিলে পোহৰলৈ আহিব এই ভয়ংকৰ কাণ্ডৰ আঁৰৰ চক্ৰটো নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনত যোগদান কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিছে 7জনকৈ যুৱক আলফা স্বাধীনত যোগদান কৰিবলৈ অহা যুৱক কেইজন হৈছে ভাস্কৰ গগৈ পংকজ গগৈ প্ৰফুল্ল ফুকন মনোৰঞ্জন দ্বাৰা সমৰজিৎ লহকৰ বিকি ৰাজখোৱা আৰু বিতুল বৰুৱা চৰাইদেউ আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত সোণাৰীৰ জবকাত আটক হৈছে যুৱক কেইজন অধিক তথ্যৰ বাবে সোণাৰী আৰক্ষী থানাত সোধা পোছা অব্যাহত আছে আৰক্ষীয়ে ধেমাজিত মুখ্যমন্ত্ৰীৰ আগত হিয়া ঠাকুৰী কান্দি নিজৰ সমস্যা আৰু দুখৰ কথা ক'লে স্থানীয় মহিলাই কেবিনেট বৈঠকৰ বাবে ধেমাজিত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকী সন্মুখীন হয় এক অভাৱনীয় পৰিস্থিতিৰ অৱশ্যে প্ৰতিগৰাকী মহিলাৰ অভিযোগ তথা সমস্যা শুনি সহায়ৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মহিলাসকলক বাধা দিয়া নিৰাপত্তা ৰক্ষীসকলক আঁতৰি দিবলৈ ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামে নাজানো মই ৰশ্মি ৰেখা আপোনালোক দুজনীয়ে শিক্ষকৰ মৰ্যাদা ৰাখিয়ে কথা ক'বলৈ আপোনালোকে আকৌ ভৰি ধৰিলে পৰ্যটকৰ আগমনত পুনৰ প্ৰাণ পাই উঠিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত কাইলৈৰ পৰা পৰ্যটকৰ বাবে আংশিকভাৱে মুকলি হ'ব ৰাষ্ট্ৰীয় উদ্যানখন কিন্তু পৰ্যটকে মানি চলিব লাগিব কোভিড বিধি কাইলৈৰ পৰা মুকলি হ'ব কাজিৰঙা উন্নয়ন কৰা হৈছে পথ দলঙৰ চাফ চিকুণ কৰা হৈছে পৰ্যটক গৃহ পৰ্যটকে মানি চলিব লাগিব কোভিড বিধি পৰ্যটকৰ আকৰ্ষণৰ বাবে গছ-গছনিত চূণ তেল সানি আকৰ্ষণীয় ৰূপ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে উদ্যান কৰ্তৃপক্ষই যাতায়াতৰ বাবে পথ দলংসমূহ মেৰামতি কৰি উন্নয়ন কৰাত ব্যস্ত হৈ পৰিছে কাজিৰঙা উদ্যান কৰ্তৃপক্ষ কাইলৈ পুৱা 8 বজাত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব এই উদ্যান মুকলি অনুষ্ঠানত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অংশ লোৱাৰ কথা উল্লেখযোগ্য যে কহৰা আৰু বাগৰি বনাঞ্চলত টুৰিষ্ট ট্ৰেকৰ এটা অংশহে মেৰামতি কৰি সদ্যহতে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি জনায় উদ্যানখনৰ DFO ৰমেশ গগৈ তেওঁ লগতে জনায় প্ৰথম পৰ্যায়ত কহৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকে জীপ চাফাৰীৰে দৰ্শন কৰিব পাৰিব অহা নৱেম্বৰ মাহৰ পৰাহে মুকলি কৰা হ'ব হাতী চাফাৰী উল্লেখযোগ্য যে কোভিড পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাষ্ট্ৰীয় উদ্যানখন সম্প্ৰতি আংশিকভাৱেহে মুকলি কৰা হ'ব প্ৰস্তুতি আমি যুদ্ধকালীন প্ৰস্তুতি চলাই আছোঁ আচলতে এতিয়া
আমাৰ সমস্ত টুৰিষ্ট ৰাস্তাটো মুকলি হোৱা নাই। আমি আংশিকভাৱেহে এতিয়া কৰিবলৈ সক্ষম হ'ম। যিমানখিনিলৈকে পাৰোঁ আমি সিমানখিনি ৰাস্তা পদূলি আৰু দলং মেৰামতিৰ কাম চলাই আছোঁ। আৰু আমি ইতিমধ্যে আমাৰ মানুহসকলকো কৰ্মচাৰীসকলকো সাজু কৰিছোঁ। এই বছৰ আমি টুৰিষ্ট ছিজনটো ভালকৈ কটাবৰ কাৰণে আমি কেনেধৰণে কৰিব পাৰোঁ। এশিঙীয়া গড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈ আহে দেশী বিদেশী পৰ্যটক। এক মনোৰম পৰিৱেশত পথৰ কাষত বিচৰণ কৰি ফুৰা এটি পোৱালিসহ গড় চাবলৈ এতিয়াই ভিৰ কৰিছে বহু পৰ্যটকে। সদ্যহতে আমি বাগৰি আৰু কহৰাতে আমি প্ৰথম পৰ্যায়ত পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়াৰ কথা চিন্তা কৰিছোঁ। বাকী ধৰি লওক অগৰাতলি আৰু বুঢ়া পাহাৰত এতিয়ালৈকে আমাৰ ৰেডি হোৱা নাই ফিল্ড। এইটোতো আংশিকভাৱেই হ'ব। বাগৰি ধৰি লওক বিমলীলৈকে মানে অ'কে আছে আৰু কহৰাটো আমাৰ তাতো ভৈচামাৰীলৈকে পৰাপক্ষত চাম। সম্পূৰ্ণ ক'ভিড বিধি মানি চলি পৰ্যটকসকলক উদ্যান পৰিদৰ্শন কৰিবলৈ আহ্বান উদ্যান কৰ্তৃপক্ষৰ। সকলোৰে আশা দেশী বিদেশী পৰ্যটকে উপভোগ কৰিব কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা পৰিৱেশ। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। মায়ানগৰী মুম্বাইত নাহৰ ফুটুকীৰ আতংক। আৱাসিক কলনীত প্ৰৱেশ কৰি চিকাৰৰ সন্ধানত থকা এটা নাহৰ ফুটুকীৰ আক্ৰমণত আহত হয় নিৰ্মলা দেৱী নামৰ এগৰাকী বৃদ্ধা। ঘৰৰ চোতালতে বহি থকা অৱস্থাত ফুলনি বাৰীত লুকাই থকা বাঘটোৱে অতৰ্কিতে আক্ৰমণ কৰে বৃদ্ধাগৰাকীক। অৱশ্যে এই ঘটনাত মহিলাগৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে। ঘন বসতিপূৰ্ণ অঞ্চলটোত কেনেকৈ নাহৰ ফুটুকীটো প্ৰৱেশ কৰিলে তাক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ। বৰ্তমান মহিলাগৰাকী সুস্থ বুলি জানিব পৰা গৈছে। প্ৰাইম টাইম ইতনা আৰু খবৰ, কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।